NHM-ৰ কোনোবা কৰ্মচাৰী মৃত্যু হয়, আমি এককালীন সাহায্যৰ পৰিমাণ আজি 5 লাখ টকাৰ পৰা 7.5 লাখ টকালৈকে বৃদ্ধি কৰিছোঁ। আজি আমাৰ কেবিনেটত অসম চৰকাৰৰ 5খন মিনি ITIত কাম কৰি থকা দুধনৈ, পাঠশালা, ৰঙিয়া, বিশ্বনাথ চাৰিআলি আৰু তিতাবৰ এই 5খন মিনি ITIত কাম কৰি থকা কৰ্মচাৰীসকলৰ দৰমহা প্ৰায় 35% বৃদ্ধি কৰা হয় আৰু প্ৰতি বছৰে তেওঁলোকক 6% দৰমহা ইনক্ৰিমেণ্ট বা দৰমহাৰ ওপৰত বৃদ্ধি 6% প্ৰতি বছৰে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আমাৰ কেইদিনমান আগতে আমি অসমত কিছু মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নত কৰিছিলোঁ, কিন্তু বহু কেইখন কলেজ এনেকুৱা আছিলে যে উন্নত হোৱাৰ লগে লগে প্ৰিন্সিপালজনক আমি ৰেজিষ্টাৰ কৰিছিলোঁ, কিন্তু তেওঁলোক ৰিটায়াৰমেণ্টত যাবৰে হ'ল। তাৰ ফলত শিক্ষানুষ্ঠানখনৰ ধাৰাবাহিকতাত এটা বিপৰীত প্ৰভাৱ পৰিব। সেইকাৰণে আমি এই মহাবিদ্যালয়ৰ পূৰ্বৰ অধ্যক্ষ বৰ্তমানৰ ৰেজিষ্টাৰ তেওঁলোকৰ কাৰ্যকাল আমি 3 বছৰ ফিক্স কৰি এটা আজি আমি সিদ্ধান্ত লৈছোঁ। নৰ্থ লখিমপুৰ বিশ্ববিদ্যালয়ত অধ্যক্ষগৰাকী অৱসৰ পাব। কেবিনেটে তেওঁৰ কাৰ্যকাল 3 বছৰ ফিক্স কৰি দিছে যাতে বিশ্ববিদ্যালয়খনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা যায়। আজি মিছন বসুন্ধৰাৰ অধীনত ধুবুৰী, গোৱালপাৰা, বঙাইগাঁও, শোণিতপুৰ, লখিমপুৰ, গোলাঘাট, নলবাৰী আৰু বৰপেটাত 660 গৰাকী, শোণিতপুৰ, বৰপেটা আৰু গোলাঘাটত 712 গৰাকী প্ৰাৰ্থীক বা আবেদনকাৰীক ভূমি বন্দোবস্ত দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজি আমাৰ কেবিনেটত